কঠিয়াতলী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত দোস্ত কি খবৰ সবৰে নতুন এটা ভিডিঅ' লৈ ওয়েলকাম জনাইছোঁ যে আজি আৰু কালি এই দুদিন পৰা খালি ইণ্টাৰনেটত বিচাৰিছোঁ যে ঈদ যে আহিছে সবেইতো আমি ঈদ মুবাৰক জনাইছোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মা ঈদ মুবাৰক কৈছে না নাই কিন্তু মই এতিয়ালৈকে ভিডিঅ' পোৱাই নাই। এতিয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে ঈদ কৰিছে না নাই নাজানো কিন্তু ঈদ মুবাৰক দিয়া নাই। বেয়া লাগিলে যে এজন CM হৈ ঈদ মুবাৰক নকলে। বহুত বিচাৰিছোঁ ঈদ মুবাৰক কোৱা নাই। কেনেকুৱা হ'ব পাৰে এজন CM চবকে ক'ব লাগিছিল ঈদ মুবাৰক। আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যদি হিমন্ত বিশ্ব শৰ্মা ঈদ মুবাৰক বুলি কৈছে তেনেহ'লে আপোনালোকে মোক এটা ভিডিঅ' লিংক পঠাবচোন, মই চাম যে সঁচাকৈ ঈদ মুবাৰক কৈছে নেকি। মই কিন্তু চবৰ নাম চাৰ্চ কৰি চাইছোঁ যে কোনে কোনে ঈদ মুবাৰক কৈছে কিন্তু মই পোৱা নাই। এইটো কাৰণেহে আজিৰ ভিডিঅ'টো আৰু চবেই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এটা কথা যে চবেই ঈদ কৰিছে কিন্তু সেই ঈদৰ সময়ত যে এই ছোৱালীটো যে স্ক্ৰীণত চাইছে এই ছোৱালীটো কিন্তু আমাৰ কঠীয়াতলীৰ পৰা নাইকিয়া হৈছে আৰু ইয়াত নম্বৰ দিয়া হৈছে যে আপোনালোকে বেছি শ্বেয়াৰ কৰিব। আৰু যদি এই ছোৱালীজনীক আপোনালোকে কোনোবা ক'ৰবাত দেখে বা পায় তেনেহ'লে সেই আৰক্ষীৰ নম্বৰত কল কৰিব। এই নিউজটো কিন্তু কালি পাইছোঁ মই, কিন্তু সেই হিমন্ত মামাই যে ঈদ মুবাৰক কৈছে না নাই সেইটো বিচাৰি মানে পাহৰি গ'লোঁ। পিছত এই ভিডিঅ'টো এৰিবলৈ মনত নাই তো। আৰু চবৰে মা দেউতাক কম যে আৰু যিমান ছোৱালী আছে সকলো ছোৱালীবিলাকক কম যে শুনা, এই পলাই নাযাবা। কেলেনো পলাই যে কেৰেলা আহা, কেৰেলা ইমান সহজৰ বাট নহয়। কেৰেলা ইমান ছোৱালী বেয়া হৈছে, চবৰ কথা নহয়, যেইবিলাক মানে দুষ্ট চক্ৰই আনে এটাও ভাল নাথাকে। তোমালোকে ভালদৰে লিখা পঢ়া কৰা সেইটোৱেই সঠিক, মা দেউতাকৰ কথা মানা সেইটোৱেই সঠিক। এতিয়া এটা ল'ৰাক ভাল পাইছাই বুলি কি দৌৰি আহিব লাগিব, এইটো কিন্তু বেয়া। তোমাৰ নিজৰ কেৰিয়াৰ আছে আৰু লাইফ আছে, সেই লাইফখন বৰবাদ নকৰিবা ছোৱালী মানুহ, হয়নে নহয়। তো যিবিলাক ডেকা ল'ৰা আছা তোমালোককো কওঁ যে বিদেশত আহি এনেই পইচা কেলৈ বৰবাদ কৰি আছা, অলপ বুজি চোৱাচোন যে মা দেউতাকে যে সৰু থাকোঁতে ইমান কষ্ট কৰি লালন পালন কৰিছে। তোমালোকে যিমান ভাল পোৱা পাইছা মা দেউতাকৰ আমি পোৱা নাই, সেইটো কাৰণে আমাৰ মনত দুখ লাগে। সকলো অসমীয়াক কওঁ যে অসমবাসী ৰাইজ আপোনালোকে নিজৰ ল'ৰা ছোৱালীকেইটাক চাই চিন্তি ৰাখিব। আৰু আমাৰ নিচিনা যিকেইটা ডেকা ল'ৰা আছা তোমালোকে এনেই বিদেশত গৈ বেকাৰ পইচা নুৰাবা। কেলেনো আগত এতিয়া চোৱা এটা বস্তু কিমান মূল্য বাঢ়ি আছে। এনেকৈ যদি তোমালোকে কৰা মা দেউতাকে কি খাব? মা দেউতাক যেতিয়া বুঢ়া হৈ যাব তেতিয়া সিহঁতক কি দিবা, কি খুৱাবা? তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানেই আছিলে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চবেই সতৰ্কতাত থাকিব। আৰু এই ছোৱালীজনীক যদি পায় তেনেহ'লে আপোনালোকে এই নম্বৰত কল কৰিব। জয় হিন্দ, জয় ভাৰত, জয় অসম, খুদা বিচল। কঠিয়াতলী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত শগুনবাহী চাহ বাগিচাৰ মহেশ কুৰ্মী আৰু দুৰ্গামণি মাহাতো কুৰ্মীৰ কন্যা অশ্ৰুৰেখা কুৰ্মী 18 বছৰ আৰু নাম্বৰ লালুংগাঁৱৰ শংকৰ নন্দী আৰু মাতৃ ৰশ্মিৰেখা নন্দীৰ কন্যা কাজল নন্দী 19 বছৰ, ঠিকনা কঠিয়াতলী, থানা কামপুৰ, জিলা নগাঁও। কালিৰ পৰা দুয়োগৰাকী কিশোৰী ঘৰৰ পৰাই নিৰুদ্দেশ হৈ থকাত দুয়োটা পৰিয়ালত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে কোনো নাৰী সৰবৰাহকাৰী চক্ৰৰ কবলত পৰিছে বুলি সন্দেহ কৰি কঠিয়াতলী আৰক্ষী পহৰা চকীত পৃথকে এজাহাৰ দাখিল কৰিছে।